৪৫ নং ফেৰগাঁও সমষ্টিৰ এনডিএ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ মনোনয়ন পত্ৰ দাখিল ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত। বিপিএফ তথা মিত্ৰজোঁটৰ ৫ সহস্ৰাধিক সমৰ্থক শুভাকাংক্ষীক লৈ আজি বিপিএফৰ মনোনীত প্ৰাৰ্থী মহেশ্বৰ বড়োই ওদালগুৰি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে বিজেপিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, MCLA দিগন্ত দৈমাৰী, অৰ্জুন দৈমাৰী, বিপিএফৰ EM লোমশ্বৰ দৈমাৰী, BTCৰ উপাধ্যক্ষ ৰিহন দৈমাৰী, MCLA পল্টক পোৱাদিয়ে। মনোনয়ন পত্ৰ দাখিলৰ পিছতে ফেৰগাঁও সদৰত অস্থায়ীভাৱে বিপিএফৰ নিৰ্বাচনী ষ্টেয়াৰিং সমিতিৰ কাৰ্যালয়টি প্ৰাৰ্থী মহেশ্বৰ বড়োই ফিটা কাটি মুকলি কৰে। ফেৰগাঁও পুৰণি বজাৰখলাত অনুষ্ঠিত এখনি সভাত বিধায়কগৰাকীয়ে কয় যে, মই সুখী, জয়ী হোৱাটো নিশ্চিত, কিন্তু নতুন সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিবলৈ পালে অধিক সুখী হ'ম। সভাত বিজেপিৰ মহিলা মৰ্চা, যুৱ মৰ্চা, জিলাৰ বিষয়ববীয়া আদি উপস্থিত থাকে। সভাতে কেইবাজনো বিশেষ ব্যক্তিয়ে বিপিএফ দলত যোগদান কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজি আমি ওদালগুৰিত গৈ পেলাই এইখন ৪৫ নং ফেৰগাঁও বিধানসভা সমষ্টিৰ কাৰণে NDA প্ৰাৰ্থী হিচাপে আমি মনোনীত দাখিল কৰিলোঁ। ইয়াত ৰাইজে যথেষ্টখিনি বিপুল সংখ্যক ৰাইজ ওলাই আহিছে। নিশ্চিতভাৱে আমি অনুমান কৰিব পাৰিছোঁ এইখন বিধানসভা সমষ্টিত NDA হিচাপে NDAৰ প্ৰাৰ্থী আমি BPFৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আছিল। এতিয়া আমি NDAত যিহেতু আমি আছোঁ, সেই হিচাপে আমি NDAৰ প্ৰাৰ্থী হিচাপে এইখন সমষ্টি অনায়াসে জিকি যোৱাটো আজি আমি দেখিবলৈ পাইছোঁ। খুব সুন্দৰ সঁহাৰি ৰাইজৰ, স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। বিপুল সংখ্যক ৰাইজৰ উপস্থিতিয়ে আমাক এইটো সূচাইছে যে এইখন সমষ্টি আমি NDA দখল কৰাটো নিশ্চিত। কাৰ মাজত এই যুদ্ধখন হ'ব বুলি ভাবে? নিকটতম প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে? নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে UPPL থাকিব, তেওঁ বহুত ব্যৱধানত থাকিব। খুব ভাল এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। মই নিজেও যথেষ্ট অঞ্চলত ঘূৰিছিলোঁ, তেতিয়া ৰাইজৰ যথেষ্টখিনি সঁহাৰি পাইছিলোঁ আৰু সেই হিচাপে দলে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিলে আৰু দলৰ সকলো পৰ্যায়ৰ কৰ্মীসকল আজি উৎসাহী হয়। মই খুব ভাগ্যৱান বুলি নিজকে ভাবোঁ, কাৰণ সেইখন বিধানসভা সমষ্টিৰ নতুন ডেলিমিটেশ্যনৰ পিছত এইখন বিধানসভা সমষ্টি প্ৰথম, আৰু এই প্ৰথম নতুন বিধানসভা সমষ্টিত মই প্ৰথম বিধায়ক যে পাব সেইটোৰ কাৰণে মই বৃহৎ আনন্দ পাইছোঁ আৰু ভগৱানক মই অশেষ প্ৰণাম জনাইছোঁ, জনসাধাৰণক প্ৰণাম জনাইছোঁ, আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাকে অশেষ ধন্যবাদ জনাইছোঁ সেই ক্ষেত্ৰত মই প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰি এই সুযোগটো প্ৰদান কৰাৰ কাৰণে। আৰু এই কেৱল মই এইটো সুযোগ লৈ আনন্দ হ'ম সেইটো নহয়, মই জনসাধাৰণক যিমান পাৰে সেৱা কৰিব পাৰিলেহে মই আনন্দটো উপভোগ কৰিম। বৰ্তমানটো আমি 100% জয়ী হৈ আছোঁ। কিয় জয়ী আছোঁ চাওক, আজি মই যদি প্ৰথমৰ পৰা যদি ক'ব বিচাৰোঁ, আমাৰ যিটো MCLA ইলেকশ্যন হৈ গ'ল, তেতিয়া যেতিয়া 28টাই যেতিয়া পাই গ'ল BPF, তেতিয়াই মানে দেখা দেখি তেওঁলোকে অলৰেডি UPPLৰ মৰেল ডাউন তাৰ লগতে যিহেতু। আৰু মই এটা কথা ক'ব বিচাৰোঁ, যিহেতু চাওক প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ সময়ত তেওঁলোকে যি লুণ্ঠন কৰিলে, যি তেওঁলোকে বেপাৰ কৰিলে, যি তেওঁলোকে মই ঘোটালা বুলি তেওঁলোকৰ ক'ত সম্পত্তি নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ, ক'ত তেওঁলোকে কিতাপৰ নামত কিমানখিনি লুণ্ঠন কৰিলে আপোনালোকে হয়তো জানে। আৰু সেই ফলত তেওঁলোকক আমাৰ পাব্লিকে এৰি দিলে গোটেইখিনি বস্তু। এতিয়া তেওঁলোকৰ চৰকাৰ নাই, এতিয়া তেওঁলোকে ভয় খাই আছে। তাৰ লগতে আমি এড কৰিব বিচাৰোঁ, চাই লওক আমি এতিয়া NDA লগতে মই যোৱাকালি মিটিং কৰিছোঁ, আমাৰ মুদৈবাৰী টংলাত কৰিছিলোঁ। গোটেইখিনি আমাৰ BPFৰ কাৰ্যকৰ্তাখিনিয়ে গোটেইখিনি দলে বলে আহি কিনে NDA হিচাপে বিজেপিক ছাপোৰ্ট কৰিছে আৰু বিজেপিক ভোট দিব। ঠিক তেনেকৈ ইয়াতে থকা যিখিনি বিজেপিৰ কাৰ্যকৰ্তা আছে গোটেইখিনি দলে বলে আহি আন্তৰিকতাৰে গোটেই BPFৰ আমাৰ মহেশ্বৰ ছাৰক জয়যুক্ত কৰাব। বৰ্তমান সময়ত ইয়াতে UPPL 0, একেবাৰে 0। অসমত বিজেপি চৰকাৰ আহিব আৰু ইয়াৰে NDAৰ 15টা আমাৰ উঠি আহিব গোটেইখিনি। UPPL 0 হ'ব বৰ্তমান, টোটেলি 0।